কিন্তু কালি যদি হাউচৰ বাহিৰত ট্ৰাইবেল মানুহখিনিয়ে গম পায় যে আমাৰ বিধায়কসকলক এতিয়া কথা ক'ব নিদিয়া হৈছে তেওঁলোকে, এইটো এটা নতুন ট্ৰেণ্ড আৰম্ভ কৰিছে। মই দুই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, ডোণ্ট ডু দিছ। আৰু যদি আপোনালোকে কয় যে এই ট্ৰেণ্ডটোৰ বিৰুদ্ধেও আমি হাউচত যুঁজিব লাগিব, এইটো ডাঙৰ ঘটনা হ'ব আৰু ইট উইল চেণ্ড এ মেছেজ আউটছাইড। তেখেতে ভুৱন পেগুৱে যদি এটাও নিজৰ কথা কৈছে তেওঁক ধৰক। These are answered given by the honorable members of the Congress party in this Assam Assembly. The assembly record only. তো যদি এতিয়া আপোনালোকে এছেম্বলি ৰেকৰ্ড এটাও পঢ়িব নিদিয়ে, হুলস্থুল কৰে, হোৱাট ইজ দিছ নিউ ট্ৰেণ্ড? তো আমি আপোনালোকক ক'ব লাগিব অধ্যক্ষ মহোদয় যে আমি কথা কোৱাৰ আগতে UDF বা আন ধৰণৰ বিধায়কসকলক বাহিৰত থওক, আমি কথা ক'ম, তাৰপিছত আপোনালোক আহিব, আমি ওলাই যাম, আপোনালোকে কথা ক'ব। তেনেকুৱা এটা চিটুৱেশ্যন হ'ব। অধ্যক্ষ মহোদয়, এনেকুৱা মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, দেউৰী ডাঙৰীয়া, দেউৰী ডাঙৰীয়া, যদি আপোনালোকে এই হাউচত হিষ্ট্ৰীও ক'ব নিদিয়ে, গোপীনাথ বৰদলৈ কোট কৰিব নিদিয়ে, বিষ্ণুৰাম মেধিক কোট কৰিব নিদিয়ে, এইটো এটা ইট ইজ এ ভেৰি ডেঞ্জাৰাছ ট্ৰেণ্ড। এইটো ক'ৰ পৰা আৰম্ভ কৰিলে এইবাৰ মই দেখিছোঁ। ইমানটো আগ্ৰাসী নহ'ব। এটা মাটিৰ পিছত যদি বিধানসভাখনো আগ্ৰাসন কৰিব খোজে কেনেকৈ হ'ব? So you have to listen. মুখ্যমন্ত্ৰী মহোদয়, আমি আগ্ৰাসী নহয়। তেখেতৰ ৰিপৰ্ট হিচাপে আমি নিজৰ ৰাষ্ট্ৰতে নহয়, আপোনালোকে চাওক, নিজৰ ৰাষ্ট্ৰতে যদি এক জিলাৰ পৰা আন জিলালৈকে আহিছে, বৰ্ণনাটো পজিটিভলি কৰক। নহয়, 1930 আপুনি এইটো নতুন কথা কি উলিয়াই আছে কিন্তু নিজৰ জিলাৰ পৰা নিজৰ জিলাত যাব নোৱাৰে। আসাম এছেম্বলিত ল আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আপুনি যাব নোৱাৰে বুলি। আপোনালোকে এই ধৰণৰ অদ্ভুত কথা ক'লে অসমখন জ্বলি থাকিব। মাজুলী যে ট্ৰাইবেল বেল্ট মাজুলী প্ৰটেক্ট কৰক, আমি বিচাৰো। পঢ়াই নাই, এইখন মাজুলীৰ লগত ৰিলেটেড নহয়। মাজুলী পৰ্চনটো মই উঠাই দিলোঁ। উই আৰ নাও টকিং এবাউট আইকনিক ষ্ট্ৰাকচাৰ চেপ্টাৰ 12 অফ দ্য আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট। আৰু তেওঁ পটভূমিটো কৈ আছে যে কিয় ছেকশ্যন 12 আনিবলগীয়া হ'ল। আৰু আপোনালোকেতো কথাখিনি শুনিব লাগিব। এইখন হাউচত বহি যদি গোপীনাথ বৰদলৈ ষ্টেটমেণ্ট শুনিব বেয়া পায়, বিমলা প্ৰসাদ চলিহা ষ্টেটমেণ্ট শুনিব বেয়া পায়, শৰৎ সংঘৰ ষ্টেটমেণ্ট শুনিব বেয়া পায়, হিতেশ্বৰ শইকীয়া ষ্টেটমেণ্ট শুনিব বেয়া পায়, তৰুণ গগৈ ষ্টেটমেণ্ট শুনিব বেয়া পায়, এইটো ডাঙৰ ঘটনা হৈ যাব। তো শুনি লওক, আপোনাৰ ইউ হেভ অল দ্য ৰাইটছ টু ৰিপিউট হিম। কিন্তু এনেকৈ ক'লেই, এনেকৈ যদি মই ক'ৰবাত কওঁ মুছলিম থিয় হৈ গ'ল, আৰে এইটো মই কোৱা নাই নহয়। আৰু আজি আপোনালোকে হিন্দু মুছলমানৰ কথা কোৱাটো কেনেকৈ বন্ধ কৰিব? দিজ আৰ হাৰ্ড ৰিয়েলিটিজ অফ আৱাৰ লাইফ। আমিতো এনেকৈতো ছেকুলাৰ হোৱা নাই। চেঞ্চাছতো ৰিলিজিয়ন সোধে, হোৱাট ইজ ইউৰ ৰিলিজিয়ন? চ' হিন্দু মুছলিম খ্ৰীষ্টিয়ান, দিজ আৰ ৰিয়েলিটিজ অফ লাইফ। এজনে কৈছে মই হিন্দু মুছলমান নুশুনো, তেতিয়া চেঞ্চাছ উঠাই দিয়ক, হিন্দু ধৰ্ম উঠাই দিয়ক, মুছলমান ধৰ্ম উঠাই দিয়ক, কোনেও শুনিব নালাগে। চব মানুহ মানৱতাবাদী হৈ যাওক, এভৰিবডি লেট এভৰিবডি বি হিউমেন। কিছুমান বস্তুটো আপোনালোকে এনেকৈ এজন ট্ৰাইবেল লিডাৰ কালি যদি বজাৰত ওলাই যে মুছলমান বিধায়কখিনিয়ে ট্ৰাইবেল MLA কথা কোৱাটো বন্ধ কৰোৱা আৰম্ভ কৰিছে। আজি আপোনালোকে ৰমা দেউৰীক ৰাতিপুৱা এইটো কৰিছে। মই কৈ আছোঁ যে মোৰ দিনত কমিউনেল ক্লেছেছ হোৱা নাই, কিন্তু কালি যদি হাউচৰ বাহিৰত ট্ৰাইবেল মানুহখিনিয়ে গম পায় যে আমাৰ বিধায়কসকলক এতিয়া কথা ক'ব নিদিয়া হৈছে তেওঁলোকে, এইটো এটা নতুন ট্ৰেণ্ড আৰম্ভ কৰিছে। মই দুই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, ডোণ্ট ডু দিছ। কিবা যদি অসংসদীয় কথা কয়, কিবা আনপাৰ্লিয়ামেণ্টাৰী কথা কয়, তেতিয়া তাক ভাঙি দিব।